নমস্কাৰ মেথছ কেমিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু এটা কথা কি যে আমি জীৱনত কিছুমান ব্যক্তিত্বৰ কাৰণে আমাৰ জীৱ তিক্ততা লাগে কেতিয়াবা লাগে বা কথাটো কেনেকুৱা যে আমি জীৱনটো কি কৰিছো কি নকৰিছো এনে কিছুমান অনুশোচনাই আমাক সদায় পিছুৱাই আনে চাবচোন যেতিয়া কিবা এটা বস্তুত নিমখ বেছি হয় তেতিয়া আমি কি কৰোঁ চেনি অলপ দি দিওঁ মিঠা হ'বৰ কাৰণে যেতিয়া আপোনাৰো যদি জীৱনত কিবা তিক্ততা অনুভৱ হৈছে তে আপুনি কাৰোবাৰ সৈতে কথা পাতিবলৈ বিচাৰিব কথা পাতিলে আপোনাৰ সেই তিক্ততাবোৰ দূৰ হৈ পেলাই আপোনাৰ ভাল লগাবোৰ হ'বলৈ আৰম্ভ কৰিব আৰু ভাল লগাবোৰ আৰম্ভ হ'লেই দেখিব আপোনাৰ জীৱনটো সুন্দৰ হৈ আগবাঢ়ি গৈছে আমি প্ৰত্যেকৰে জীৱনত কিছুমান কথা আনৰ সৈতে শ্বেয়াৰ কৰিব লাগে যিবোৰ কথা শ্বেয়াৰ কৰিলে আমাৰ ভাল কিন্তু এটা কথা কেনেকুৱা আমি জীৱনত এইবোৰ কথা শ্বেয়াৰ কৰিব নালাগে যিবোৰ কথাই আমাক ডিস্টাৰ্ব কৰে আপোনাৰ কেতিয়াও উইক পইণ্টটো আপোনাৰ নিজৰ বন্ধুজনক নকব বা আপুনি আন কাৰোবাক নকব এটা কাৰণে কি নকব জানেনে যেতিয়া আপোনাৰ উইক পইণ্টটো লগৰ বন্ধুজনেই হওক বা আপোনাৰ ফ্ৰেণ্ডজনে যদি গম পাই যায় তে কি হ'বগৈ আপোনাৰ কোনবাখিনি জেগাত সেই বন্ধুজনে সেই উইক পইণ্ট আপোনাক এটেক কৰিব পাৰে তেতিয়া আপুনি হয়তো চাগে সফলতাৰ বাট দেখিলেও পিছুৱাই আহিব লগা হ'ব পাৰে সেই কাৰণে কৈছো যে কেতিয়াও আপোনাৰ নিজৰ উইক পইণ্টটো নিজৰ মাক দেউতাৰ বাহিৰে কেতিয়াও আনক শ্বেয়াৰ নকৰিব তে আপোনাৰ সেই উইক পইণ্টতে মানুহে আপোনাক এটেক কৰিব আৰু আপুনি জীৱনৰ বাটত আগবাঢ়ি যাব নোৱাৰিব সকলো শ্বেয়াৰ কৰক আপোনাৰ দুখ কষ্ট শ্বেয়াৰ কৰক কিন্তু সেই উইক পইণ্টটো শ্বেয়াৰ নকৰিব মই এইখিনি বস্তুৰ পৰা বহুত ইমোচনেল হৈ যাওঁ মই এইখিনি বস্তুৰ পৰা বহুত কিবা কিবি হৈ যাওঁ অগৰম বগৰম এনেকৈ বহুত কিবা কিবি সো নিজৰ বজাই ৰাখি নিজৰ বৰ্তাই বজাই নিজৰ কথাবোৰ আনক সুন্দৰভাৱে শ্বেয়াৰ কৰি নিজৰ জীৱনটো যদি অতিবাহিত কৰিব পাৰে দেখিব জীৱন সুন্দৰ হৈছে জীৱন জিন্দাবাদ আহক আমি ক্লাছ 10 ত্ৰিকোণমিতি চেপ্টাৰটোৰ আমি লাষ্ট পাৰ্টলৈ আমি আগবাঢ়ো আৰু আমি 8.4 এক্সাৰসাইজটো আমি কৰি আছিলো তাৰ মাজতে আমি আগবাঢ়ো আমি ক্লাছ 10 ত্ৰিকোণমিতিৰ যিখিনি পাৰ্ট আছিল আমি অলৰেডি আপলোড কৰিছো আৰু সেই লিংকসমূহ ডেসক্ৰিপচনতে টাইপ পাই যাব আৰু কথাটো এনেকুৱা যে আমি যিবোৰ ত্ৰিকোণমিতি এতিয়া মেইন পোৰ্শনটো হৈছে ফৰ্মুলাখিনি বা অভেদখিনি এপ্লাই কৰি পেলাই অংকখিনি সলভ কৰাটো অভেদ তিনটা আছে মেইনলি এই তিনটা হৈছে কেনেকুৱা জানানে এক নম্বৰটো হৈছে কেনেকুৱা 1 sin square a plus cos square a হৈছে কিমান 1 ঠিক আছে এটা হৈছে এটো সেকেন্ডটো হৈছে আপোনাৰ কি বুলি কব 1 plus tan square a হৈছে কিমান sec square a ঠিক আছে আৰু নেক্সটটো হৈছে কি 3 নম্বৰটো হৈছে আপোনাৰ 1 plus cot square a হৈছে কিমান cosec square a ঠিক আছে cosec square a এই তিনটা হৈছে আমাৰ মেইন ফৰ্মুলা আৰু এই ফৰ্মুলা কিটাক বেস কৰি পেলাই আমি ইয়াৰ পৰা আনুষঙ্গিক আৰু 11টা ফৰ্মুলা উলিয়াব পাৰো সো আমি চাও প্ৰথমতে কেনেকৈ উলিয়াম তাৰ পিছত মই কি কৰিম যে ফৰ্মুলা কিটা কেনেকৈ হল আমি প্ৰয়োগ কৰিম ঠিক আছে ওকে এছ আমাৰ প্ৰথম কথাটো কেনেকৈ যদি মই ইয়াত sin square টো মই ৰাখি দিও যে মই কি কৰিলো গৈ sin square টো মই ৰাখিলো কি হ'ব গৈ 1 minus cos square a ঠিক আছে নেক্সট কি কৰিলো গৈ মই cos square a টো মই ৰাখি ললো হ'ব কিমান 1 minus sin square a টো মই ৰাখি ললো তে এই দুটা ফৰ্মুলা আমি পাই গলো দিছে না এবাৰ মই sin ৰাখিলো এবাৰ মই cos ৰাখিলো ইফালে মই গুছি গলো আনসাৰটো পাই গলো ওকে তেনেকৈ আমি তাতো পাৰিব পাৰো এটা চাব যদি মই সাপোজ tan square ৰাখো tan square a ৰাখি দিলো কি হ'ব গৈ sec square a minus 1 এটা ফৰ্মুলা পালো নেক্সট যদি মই 1 ৰাখিলো কি হ'ব গৈ sec square a minus tan square a পাই গলো ফৰ্মুলাটো হয়নে এটা সাপোজ যদি বলে মই -1 কৰোতে কি হ'ব গৈ ইয়াতে নহলে tan square a minus কি হ'ব গৈ sec square a ওকে তে এটো এটা ফৰ্মুলা আমি পাই গলো তেনেকৈ চাওক ইয়াৰ পৰা পালো তিনটা ফৰ্মুলা ইয়াৰ পৰা পালো মই চাৰিটা ফৰ্মুলা তেনেকৈ ইয়াৰ পৰা মই ফৰ্মুলা কেইটামান পাম ওকে এটা কথাটো কেনেকৈ চাব যদি মই ইয়াত cos square a টো ৰাখি দিলো পালো কিমান cosec square a minus 1 যদি মই 1 টো ৰাখি দিলো কি হ'ব গৈ cosec square a minus cot square a যদি মই -1 কৰো তে কি হ'ব গৈ cot square a minus কি হ'ব গৈ cosec square a ঠিক আছে তে এইকিটা আছিল আমাৰ মেইন ফৰ্মুলা আৰু এইকিটাক বেস কৰি পেলাই আমি কি কৰিব লাগিব গোটেই ম্যাথটো 8.4 টো কৰিব লাগিব 8.4 টো অলপ হাৰ্ড হয় তথাপিও একো নাই যদি আমি প্ৰেক্টিস কৰি থাকো দেখিব ধুনিয়াকৈ আমি পাৰি গৈ আছো জাস্ট কথাটো কেনেকৈ আমি ফৰ্মুলাখিনি ক্লিয়াৰ হ'ব লাগে বাট এইকিটাৰ লগতে আমি কোনটা জানিব লাগিব tan থিটা মানে হৈছে sin থিটা বাই cos থিটা cot থিটা মানে হৈছে cos থিটা বাই sin থিটা তেনেকৈ sin থিটা মানে হৈছে 1 বাই cosec থিটা তেনেকৈ আমি গোটেইখিনি বস্তু জানিব লাগিব ওকে
এইটা চাব এতিয়া মই এইখিনি এই ফৰ্মুলা কেইটা মেইনলি প্ৰুফ কৰি লওঁ ওকে এইটা চাব কেনেকৈ কৰিম মই আৰু প্ৰুফ কৰাটো ষ্টাইলটো একে ষ্টাইলত তিনিটা হয় জাস্ট দুটামান নাম্বাৰ বেলেগ কৰি দিলে টোটেলি ই চেঞ্জ হৈ যাব ঠিক আছে পৰীক্ষাত এবাৰ নে দুবাৰ আহিছে তথাপি আমি শিকি থোৱাটো আমাৰ কাৰণে ভাল ওকে এতিয়া প্ৰথম মই কি প্ৰুফ কৰিবলৈ যাম প্ৰথম মই প্ৰুফ কৰিম যোনটো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুয়াল টু হৈছে 1 আমি এটো মই প্ৰুফ কৰিবলৈ হলে প্ৰথমে কি কৰিব লাগিব মই প্ৰথমে ফৰ্মুলা এই লিখি ল'ব লাগিব ত্ৰিভুজটো নাম দি দিলো কি মই a b c ওকে এটা চাব যেতিয়া মই এটো প্ৰুফ কৰিবলৈ গৈছো এইকিটা হৈছে কি ত্ৰিকোণমিতিৰ অভেদক হয় না ত্ৰিকোণমিতি কি হ'বগৈ অভেদ বুলি ক'ব এটা চাব মই কি লিখিম প্ৰমাণ ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ পৰা কি হ'বগৈ ইয়াত কি আছে সমকোণী ত্ৰিভুজ বুলি ক'লে আমি কি পাই আছো যে এংগল B কেন হ'বগৈ এংগল B ইকুৱেল টু হৈছে কিমান 90 ডিগ্ৰী হৈ গ'ল তেনে কি কৰিম গৈ এতিয়া পাইথাগোৰাছ উপপাদ্য মতে এসা পাইথাগোৰাছ উপপাদ্য মতে যদি মই চাবলৈ যাওঁ তে এৰি চাম আমি কি জানো যে সদায় কৰ্ণ স্কয়াৰ ইকুৱেল টু হৈছে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তে মই কি লিখিম গৈ কৰ্ণ স্কয়াৰ কি হ'ব এতিয়া AC স্কয়াৰ ইকুৱেল টু কি হ'বগৈ AB স্কয়াৰ প্লাস BC স্কয়াৰ ঠিক আছে এ সাপোজ যেতিয়া আমাক এই sin স্কয়াৰ আৰু cos স্কয়াৰটো উলিয়াবলৈ যাম কি পাই আছে মই ইকুৱেশনৰ পিছত মই 1 আছে হয়নে মানে মই এটো 1 বনাব লাগিব 1 কেনেকৈ বনাব পাৰিম যেতিয়া মই AC স্কয়াৰ ডিভাইড কৰিম এসাকছ মই কি কৰিব লাগিব AC স্কয়াৰ কৰিব মই ডিভাইড কৰি দিলে তাক কৰিলেতো নহব তাক কৰিব লাগিব ইয়াকো কৰিব লাগিব AB স্কয়াৰ কৰিলো ইয়াকো কৰিব লাগিব কৰিলো হয়নে এটা চাবচোন কি হ'ব গৈ এটা যে মই কাটি দিম গৈ 1 या কি হ'ব গৈ AB by AC square plus কি হ'ব গৈ BC by AC square ঠিক আছে e to 1 থাকি গ'ল এটা AB by AC চাকচোন AB by AC এটা আমি কিহৰ কাৰণে গৈ আছো এংগল A কাৰণে গৈ আছো তে এংগল A কাৰণে ই কি ভূমি হয় ই লম্ব হয় ই হয় কৰ্ণ হয় এটা চাক ভূমি বাই কৰ্ণ কোন আহে cos है ना कारण चालকক ভূপতে লব হয় না ওকে চব কি আছিল বস্তুটো চালকক ভূপতে লব সা মানে কি আছিল sin থিটা ল মানে হৈছে লম্ব p by h আৰু ক মানে হৈছে কিমান cos থিটা ভূমি বাই কৰ্ণ আৰু তে মানে হৈছে কিমান tan থিটা দি লম্ব বাই ভূমি ঠিক আছে এটো আছিল ওকে এটা চাব AB বাই AC কি পালো মই ভূমি বাই কৰ্ণ পালো তে কোন আহিব জানা হলা cos A আহিব হয়না স্কয়াৰটো আছে কাৰণে cos স্কয়াৰ A প্লাস ABC বাই AC কি হ'ব গৈ sin স্কয়াৰ A ঠিক আছে মই ভালকৈ যদি লিখিবলৈ যাওঁ কি হ'ব গৈ sin স্কয়াৰ A প্লাস cos স্কয়াৰ A ইকুৱেল টু হৈছে কিমান 1 ওলাই গ'ল না ফৰ্মুলাটো আমাৰ ওলাই গ'ল হয়নে এটা ফৰ্মুলা বনাইছিলে বুজি পাইছো কথাটো ওকে এটো হ'ব ফৰ্মুলাটো প্ৰুফ খুব কম আহে ধৰি পৰীক্ষাত নাহাকে থাকা নাই দেই আহি আছে বহুতবাৰ ওকে ঠিক আছে এটো আমাৰ হৈ গ'ল এটা আমি কি কৰিম নেক্সট লৈ যাম নেক্সট কি আছিল 1 প্লাস tan স্কয়াৰ ইকুৱেল টু কি আছিল 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল টু হৈছে কিমান sec স্কয়াৰ থিটা দুই নম্বৰটো 1 প্লাস tan স্কয়াৰ ইকুৱেল টু হৈছে কিমান sec স্কয়াৰ a ওকে এইখিনি লিখাখিনি একে থাকিব ধৰক ছবিটো একে থাকিব আহি গ'ল এইখিনি জায়গালৈ জাস্ট চেঞ্জ হ'ব এইখিনি জায়গা ডিভাইড যে কৰিছিল AC তে যে এবাৰ মই AC দি ডিভাইড নকৰো এবাৰ মই কিহেদি কৰিমগৈ এবাৰ মই কৰিমগৈ AB দি কৰিম কিহৰ কাৰণে AB দি কৰিলে মোক কি হ'বগৈ কাৰণ যেহেতুকে সব tan এ উলিয়াব লাগে মোক A টো লগত ৰিলেচন থাকিব লাগিব মোক AC টো নালাগে হয়নে এটা ইয়াত যদি মই চাবলৈ যাওঁ কি হ'ব কাক ডিভাইড কৰিব লাগিব মই AB ডিভাইড কৰিব লাগিব হয়নে তেতিয়া কি 1 আহিব হয়নে কেনেকৈ বুজিলেও হ'ব বা নিজৰ মতে বুজি ল'ব একো অসুবিধা নাই খালি কথাটো কেনেকৈ জানেনে আমি এটা বস্তু মনত ৰাখিব যেতিয়া আমি tan আৰু sec ফৰ্মুলাটো উলিয়াব লাগিব তেতিয়া আমি কি কৰিম গৈ AB দি ডিভাইড কৰিম
সাইনৰ কথা উলিয়াবলৈ হলে আমি AC ডিভাইড কৰিছো ইয়াৰ পিছতো কৰিব লগা হলে কি কৰিব লাগিব নিজে কম এটা আইডিয়া কওকচোন BCD কৰিব লাগিব ঠিক আছে না ওকে এটা আমি কি কৰিম গৈ AB দি ডিভাইড কৰি দিম AC কি হ'ব গৈ AB স্কয়াৰ AB স্কয়াৰ বাই AB স্কয়াৰ কি হ'ব গৈ BC স্কয়াৰ বাই কি হ'ব গৈ AB স্কয়াৰ তো কি হ'ব এতিয়া AC by AB square equal to 1 plus BC by AB হলে কি হ'ব গৈ BC by AB square ঠিক আছে AC by AB চাওকচোন AC by AB হয়নে তাক ইনে আথনি কি আছিল যদি আমি cos কৰিছিলো cos মানে কি আছে AB by AC আছে তো cos আছিল দে উল্টা যদি আহিছে AC by AB মানে কি হয় cos উল্টা কি আছিল sec আছিল তে কি আহিব এতিয়া sec A square আহিব ঠিক আছে না বুজিলো 1 ৰাখিলো BC by AB BC by AB এটা A কোনটো কাৰণে A কি হৈ আছে লম্ব হৈ আছে A কি হৈ আছে ভূমি হৈ আছে লম্ব বাই কৰ্ণ লম্ব বাই ভূমি কোন tan হয়নে কি হ'ব নহলে tan A মানে tan স্কয়াৰ বুজিলো কথাটো ওকে এটো আমাৰ ফৰ্মুলাটো ওলাই গ'ল ঠিক আছে ওকে সেকেন্ড তো মই ওলাই গ'ল এবাৰ আহিলো কলে থাৰ্ড টু থাৰ্ড টু কি আছিল 1 by cos square A 1 by cos square A equal to হৈছে কিমান cosec square A সো ঠিক আছে অথনিটো কৰিছিল আমি AC দি এবাৰ কৰিলো আমি AB দি এবাৰ কি হেৰি কৰিম নিজৰ আইডিয়া আহি গ'ল হয়নে BCD কৰিব লাগিব ওকে কি কৰিম কি চাব BCD কৰিম এবাৰ আমি কি কৰিবলৈ গৈ আছো যে 3 নম্বৰটো 1 plus cos square A equal to হৈছে কিমান cosec square A ঠিক আছে তে কি হ'ব এতিয়া মই কি হেৰি কৰিম কল BCD কৰিম বুলি কলো AC square BC square AB square BC square BC square BC square কি হ'ব এতিয়া AC by BC square equal to AB by BC square plus 1 AC by BC AC by BC এটা চাওক A কোনটো কাৰণে ই কি হয় লম্ব বাই যদি কৰ্ণ হয় কি হয় সাইন হয় উল্টা হৈ গলে কি হ'ব cosec হ'ব কি হ'ব এতিয়া cosec স্কয়াৰ A কি হ'ব এতিয়া AB by BC AB by BC AB by BC চাও AB by BC এটা চাব BC by AB হলে কি হয় tan হয় উল্টাটো হলে কোন হ'ব cot কি হ'ব এতিয়া cot স্কয়াৰ A plus 1 বুজিলো এই সাকশন কি হ'ব আমি কেনেকৈ আছিল এটাকে আছিল হয় না ধুনীয়াকৈ লিখি দিও 1 plus cot square A equal to হৈছে কিমান cosec square ওকে হৈ গ'ল ফৰ্মুলাটো তে এই তিনটা আছিল আমাৰ মেইন ফৰ্মুলা কিটা হয় না বুজিব পাইছো নিশ্চয় তে এইকিটা আলম লৈ আমি গোটেই ম্যাথছ খিনি কৰিম ঠিক আছে এতিয়া আমি আহি যাও আমাৰ অনুশীলনটোৰ মাজলৈ অনুশীলনত আমাক কি দিয়া আছে এই অনুশীলনৰ মাজলৈ আমি আগবাঢ়ো অনুশীলনীটো মানে কেনেকুৱা আমাৰ এই ফৰ্মুলা কিটাক বেস কৰি পেলাই গোটেই অংকখিনি হ'ব আৰু এইটা ফৰ্মুলা যে আমি মুখস্থ কৰি ৰাখিব পাৰো দেন দেখিব আমাৰ একদম ইজিলি আমি বুজি পাই গৈছো আৰু যদি বলে আমি মুখস্থ কৰিব নোৱাৰো তেনেহলে আমি সব মাথা মাৰি দিলো আপোনাৰ অংকটো বুজিব নোৱাৰিব সো একো নুবুজা কথা নাইকা আমি বুজিবই পাৰিম সব বস্তু খালি ধুনীয়াকে পঢ়ি গৈ থাকিলে হ'ব ঠিক আছে ওকে এটা অনুশীলনটো কি দিছে চাব প্ৰথম কোৱেশ্চনটো কৈছে কি sin A sec A tan A এই ত্ৰিকোণমিতিয়ে কি কৰিব দিছে cot A নিব দিছে মানে গোটেইকিটা বস্তু আমি cotত কনভাৰ্ট কৰিব দিছে যে চাব মই ফৰ্মুলাকে কাষত লিখি লম তেতিয়া আমাৰ বস্তুটো ইজি হ'ব লিখি ললো চাবচোন প্ৰথম কি হ'ব গৈ sin A equal to হৈছে 1 by cosec A হৈছে তে cosec A কি হ'ব 1 by sin A হ'ব হ'ব এটো এটা থাব নেক্সট হ'ব cos A কি হয় 1 by sec A হ'ব তে sec A কি হ'ব গৈ 1 by cos A হ'ব হল নেক্সট হ'ব tan A হৈছে 1 by cot A তে cot A কি হ'ব গৈ 1 by tan A হ'ব হয়নে আকৌ আমি কি জানো tan A equal to হৈছে কিমান
sin a by cos a cos a মানে কি হ'ব গৈ cos a by sin a হৈ গ'ল তৰতে আমি কাষত লিখি ললো নেক্সট আবাৰ কি পালো আমি আজি এতিয়া কি পালো sin square a plus cos square a equal হৈছে 1 আৰু কি পালো আমি 1 plus tan square a equal হৈছে কিমান sec square a 1 plus cot square a equal হৈছে কিমান cosec square a এটো শেষলৈকে ধৰিব পাৰিছিনে বাৰু কেমেৰাটো 1 সেকেন্ডৰ কাৰণে চাই লওঁ ওকে ধুনীয়াকৈ আহি আছে তে আমি এতিয়া এই গোটেই কোৱেশ্চন খিনি মানে এইকিটা ফৰ্মুলাক বেস কৰি পেলাই গোটেই ম্যাথছ খিনি কৰিম ঠিক আছে এতিয়া চাব কোৱেশ্চনটো কি দিছে যে sin a sec a tan a আমি কৰি নিব দিছে cot a নিব দিছে এই কথাটো কেনেকুৱা তা cot লগত ৰিলেচন কাৰ আছে 1 plus cot square to cosec লগত আছে cot সৈতে কোন আছে তেহলে cot লগত আকৌ tan আছে মানে এইকিটা ৰিলেচন হে আমি পাইছো কিন্তু আমি এতিয়া কি কৰিব লাগিব আমি গোটেই টেকনিক খিনি cot লে নিব লাগিব ঠিক আছে এই চাব কেনেকৈ নিম আৰু একটো হৈছে এই ম্যাথছ খিনি হৈছে এটা ওয়েট যোৱা ম্যাথছ যদি কিবা কাৰণ আমি বেলেগ এটা ওয়েট গুছি যাওঁ হয়তো আমি ফচি যাব পাৰিম সেইকাৰণে আমি এটা ধুনীয়াকৈ ওয়েট গুছি গৈ থাকিলে আৰামত ওলাই থাকিব ওকে এক নম্বৰ কোৱেশ্চন আছে কি দিছে সবক কোলে নিব দিছে কতলে নিব দিছে প্ৰথমটো মই কি পালোগৈ tan a ইকুৱেল টু কেন হ'বগৈ cot a ঠিক আছে সৰি tan a ইকুৱেল টু কেন হ'বগৈ 1 by cot a ওকে এটা ফৰ্মুলা আমি পাই গলো নেক্সট মই কি পাম কৈ চাব নেক্সট মই পাম কি যে কত সতি কোন আছিল যে cosec square a equal to 1 plus cot square a ओके যে মুখ কি লাগে cosec লাগে এ কি হবগৈ cosec a হ'ব কিমান √1 plus cot square a ঠিক আছে বুজি পাই গলো cosec তো মই পাই গলো cosec যেতিয়া মই পাই গলো মই কি পাই যাম তেনেহলে sin এর সাথে রিলেশন আছে না cosec কি ছিল 1 by cosec a ঠিক আছে আর ইয়াতে সমস্ত সব দেখিয়ে দিছো এটো ফর্মুলা ইউজ করব sin এ মানে কি 1 by cosec এটো হয় না এবার cosec এর ভ্যালু তো বহাই দিম 1 by কি হবে √1 plus cot square a দেখছেন এটা কথা কেনেকৈ sin এ এটা ফর্মুলা হৈ গল এটো এটা ফর্মুলা হৈ গল এটো এটা ফর্মুলা হৈ গল এটো এটো পাই গলো তিনটা পাই গলো আৰু কোন থাকিলে cos আৰু sec আছে এটা চাব cos আৰু sec তো মই কেনেকৈ উলিয়াম আমি কি জানো sec square a ইকুৱেল টু হৈছে কিমান 1 plus tan square a ঠিক আছে 1 plus tan square মানে কি হয় 1 by cot square a হ'ব হয় না যদি মানে এলসিএম লৈ লওঁ cot square a কি হ'বগৈ cot square a plus কি হ'বগৈ plus 1 হ'ব এটা সাধারণ কথাটো কেনেকৈ এইটো সব sec square হৈ আছে না নাই আছে মুখ কি লাগে sec হে লাগে তে sec এ কি হ'বগৈ ৰুট ওভাৰ কৰিলে কি হ'বগৈ ওপৰটো ধৰক বৰ্গমূল আমি ল'ব নোৱাৰো সো কি তেনেকৈ থাকিলে তলটো কি হ'বগৈ cot a হ'ব ঠিক আছে বুজিলো তাও এটা ফর্মুলা আমি পাই গলো তে sec যদি পাই যাম মই কি পাই যাম এতিয়া cos পাই যাম হয় না তে cos কি হ'বগৈ cos a কি হ'বগৈ 1 by sec a তে sec a কি হয় এটো হয় কি হ'বগৈ √cot square a plus 1 ডিভাইড বাই কি হ'বগৈ cot a cot তো বলে গুছি গলগৈ কেন হ'বগৈ √cot square a plus 1 হৈ গল এটো পাই গল না বস্তুটো হয় cos a আৰু এটা ফৰ্মুলা ওলাই গল না তাৰপিছত মই কি কৰিলো tan ৰ ৰিলেশন কতত দেখালো cosec ৰ ৰিলেশন কতত দেখালো sin ৰ ৰিলেশন কতত দেখালো sec ৰ ৰিলেশন কতত দেখালো আৰু কি হয় cos ৰ ৰিলেশন কতত দেখালো হৈ গল এইটো হৈ গল আমাৰ অংকটো বুজিব পাৰিছো কথাটো ওকে তে এইটো আছিল আমাৰ এক নম্বৰ কোৱেশ্চনটো আৰু এইটো সতিয়ে এই সেকেন্ড নম্বৰ কোৱেশ্চনটো একে কি দেখাব দিছে secত দেখাব দিছে আৰু এটা কথা কি চাব এই এক নম্বৰ কোৱেশ্চনটো অকলে কিন্তু আমাৰ sin sec আৰু tan বিচাৰিছিলে sin টো বিচাৰিছে sec বিচাৰিছে আৰু tan টো বিচাৰিছে মই কি কৰিলো নিজে বুজিবৰ কাৰণে আমি ধুনীয়াকৈ গোটেইকিটা কৰি দিলো বুজি পালো কথাটো ওকে তে এতিয়া আমি আহি যাও দুই নম্বৰ কোৱেশ্চনটো মাজলৈ ঠিক আছে কি দেখাব দিছে সবকে sec a লে নিব দিছে ওকে তে sec a লে আমি লৈ যাম চাব একদম ইজি খালি ফৰ্মুলা কিটা মনত ৰাখিব লাগিব দেই
তাৰ বাহিৰে বেলেগ বিকল্প নাই ধুনীয়াকে মানুহে আচলতে কি জানে বহুতে কৈ থাকে বা ত্ৰিকোণমিতি টান আপুনি চাগে ক্লাছ 10 উঠাৰ লগে লগে শুনা পাইছে যে ত্ৰিকোণমিতি জান দেই ভালকে পঢ়িবি যোনে চাগে আপোনাক কৈছে সি চাগে ত্ৰিকোণমিতি সঁচাই নবুজিছে কিন্তু আমি যে ত্ৰিকোণমিতি পঢ়ি কেনেকুৱা পাইছো ভালেইতো পাইছো দুই এক টান হ'ব পাৰে নো ডাউট কথাটো কেনেকুৱা সেই বুলি একদম হাতৰ পৰা ইমান টান বস্তু কেনেকে পঢ়িম সেইটো নহয় যদি আপুনি ইন ফিউচাৰ মেথছত মেজৰ লয় আপুনি ত্ৰিকোণমিতি এখন পেপাৰ পঢ়িব লাগিব সেই ত্ৰিকোণমিতি এখন কিমান ডাঙৰ হায়াৰ ত্ৰিকোণমিতি বুলি কয় এটা অংক কিমান দীঘল হ'ব সেই ভয় খাব নেকি বহুতে কি নোলোৱাকে আছে নেকি বা মই যেতিয়া মেজৰ লৈছিলো মেথছত তেতিয়া আমিও তেনেকে পাইছিলো একো নাই কৰি গৈ থাকিলেই হ'ল প্ৰেক্টিছটো মেইন খালি ফৰ্মুলা ক্লিয়াৰ কৰা বাছ বাকীটো ওলাই যাব ধুনীয়াকে হ'ব অ'কে তে সেকেন্ডটো কি কৈছিলে চেকলে নিব দিছে হয়নে চাব চেকলে নিবলৈ হ'লে প্ৰথমতে কি পাই যাম কৈ চেকৰ ৰিলেশ্যন প্ৰথম কাৰ আছে টেনৰ আছে আৰু কাৰ আছে কছৰ আছে মই কছক প্ৰথমতে লৈ লওঁ cos a ইকুৱেল টু হৈছে কিমান 1/sec a হৈ গ'ল এটাটো পাই গ'লো নেক্সট কি পাই যাম এতিয়া মই কি জানো মই 1 প্লাছ tan স্কয়াৰ a হৈছে কিমান sec স্কয়াৰ a ঠিক আছে ইয়াত কি হ'ব এতিয়া মই tan স্কয়াৰ a টো ৰাখিলো কিমান হ'বগৈ sec স্কয়াৰ a minus 1 মোক কি লাগে মোক লাগে tan a লাগে tan a কি হ'বগৈ tan a মানে কি হ'বগৈ ৰুট অভাৰ sec স্কয়াৰ a minus 1 ঠিক আছে পাই গলো এটো তে tan যেতিয়া মই পাই গলো লগতে মই কি পাই যাম এতিয়া cot টো পাই যাম হয়নে তে কি হ'বগৈ cot a কি হ'বগৈ 1/tan a তে কি হ'ব এতিয়া cot a মানে কি হ'বগৈ √1 √, sec স্কয়াৰ a minus 1 বুজিলো হৈ গ'ল এটা পালো এটো এটা পালো এটো এটা পালো এটো ঠিক নাই পোৱা কোন নাই পোৱা আমি sin আৰু cosec তে sin পাবলৈ হলে মই কাৰ ৰিলেশ্যন জানো মই এটা জানো sin মানে হৈছে এটো ৰিলেশ্যন মই জানো কাৰণ কিহৰ কাৰণে sin সৈতে cosৰ ৰিলেশ্যন আছে মানে এটা চাব এইখিনিতে কৰিছো এটো ওপৰে যাব দেই ওকে কি হ'ব চাবচোন sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুৱেল টু কেন হ'বগৈ 1 এই চাবচোন sin স্কয়াৰ a কেন হ'বগৈ 1 minus cos স্কয়াৰ a 1 minus cos স্কয়াৰ মানে কি হয় 1/sec হয়নে 1/sec স্কয়াৰ a কি হ'ব এতিয়া sec স্কয়াৰ a sec স্কয়াৰ a minus 1 এটা হলো sin স্কয়াৰ a sin স্কয়াৰ কিন্তু এটা মোক কি লাগে মোক লাগে sin হে লাগে হয়নে মোক লাগিব sin এটা কি হ'ব গৈ এতিয়া ৰুট অভাৰ দিলো sec স্কয়াৰ a minus 1 ইয়াত হ'ব কিমান sec a বুজিলো sin যেতিয়া পাই গলো তে মই কি পাই যাম তেনেহলে তে sin যেতিয়া মই পাই গলো তে মই কি পাম এতিয়া মই পাই যাম গৈ cosec কি হয় 1/sin a 1 কি হ'ব ৰুট অভাৰ sec স্কয়াৰ a minus 1 ডিভাইড বাই কি হ'ব sec cosec ঠিক আছে এতিয়া তুমি cosec মানে কি হ'বগৈ এই sec টো কলে যাব ওপৰলে যাব হয়নে sec স্কয়াৰ a minus 1 হ'ব পাই গলো না এটা বুজিলো ওকে তে এটো আছিল আমাৰ ম্যাথছ ইমান টান নহয় জাস্ট ফৰ্মুলা কেনেকৈ লিংক কৰি থাকিলে হ'ল হ'ব বুজিব পাৰিছো কথাটো ৰিলেশ্যনটো ধুনীয়াকৈ বনাই পেলাই গৈ থাকিলে হৈ যাব তে আহি যাও এতিয়া আমি এটা 2 নম্বৰ কোৱেশ্চন আছিল 2 নম্বৰ আমি একটো কৰিলো দুইটো কৰিলো আৰু এটো হতে উদাহৰণ যেটো আছে উদাহৰণ আপোনাৰ 10 টো সৰি উদাহৰণ 12 টো একে ঠিক আছে 12 টো আমি কৰিম কিন্তু এটো আমি এফালৰ পৰা অনুশীলনখিনি শেষ কৰি লম ঠিক আছে তে এতিয়া আমি আহি গলো আমাৰ 3 নম্বৰ কোৱেশ্চন টোলে 3 নম্বৰ কোৱেশ্চনটো কি হৈছে আমি যে আগৰ যেটো এক্সাৰসাইজ কৰি আছিল 8.4 আৰু 8.3 সেই 8.3 টো হতে এটো একে আছে হ'ব এই কথাটো কেনেকৈ আমি কৰি ললে হল ধুনীয়াকৈ চাবচোন অংকটো কৰিলে গমে পাই যাম আমি ঠিক আছে এখিনি মুছে দিছো ইজি হয় আৰু খালি ফৰ্মুলা বিলাক চাব ধুনীয়াকৈ বেলেগ কথা নাই মানে ত্ৰিকোণমিতি মানে ফৰ্মুলা হয় না আৰু এটা কথা কি নিজে চাওকচোন ম্যাথছ মানে ফৰ্মুলাই হয় ফৰ্মুলা যত আছে তাত ম্যাথছ আছে আৰু যত ফৰ্মুলা নাই তাত ম্যাথছ নাই তাত হলে হয় না ওকে কি দিছে চাব sin স্কয়াৰ 63 ডিগ্ৰী 3 নম্বৰৰ 1 টো কি দিছে চাব sin স্কয়াৰ 63 cos স্কয়াৰ 20
7 ডিভাইডেড বাই কি দিছে cos স্কয়ার 17 cos স্কয়ার 73 দিছে sin ওকে cos স্কয়ার 17 cos স্কয়ার 17 প্লাস cos স্কয়ার 73 তো দিয়া হৈ আছে দে চাবচোন কি হ'ব গৈ মই sin দেখিলো হল 63 মানে কেন হ'ব গৈ 90 minus 27 আমি যে আগৰ এক্সাৰসাইজটো কৰিছিলো আপোনালোকে ডেসক্ৰিপচনতে লিংকটো আছে আপোনাৰ 8.4 ৰ 8.3 চাই লব পাৰিব এই স্কয়াৰটো আছে যেতিয়া মই স্কয়াৰ ইয়াত দি দিম ইয়াত দিব পাৰি বা কিছুমানে কি কৰিব ব্ৰেকেটটো দি পেলাই ওপৰটো দি দিয়ে স্কয়াৰ ঠিক আছে একেটা কথাই প্লাস আৰু এতিয়া এটোকে ভাঙিব না যাব এটোকে ভাঙিলে গোটেইখন বন্ধ হৈ যাব কি হৈ যাব এটো ৰাখি দিব ঠিক আছে তেনেকৈ ইয়াক কি কৰিব এটা ভাঙিব কি হ'ব গৈ 90 minus 73 কি কৰিলো মই স্কয়াৰ দিলো কি হ'ব গৈ cos স্কয়াৰ 73 তে কি হ'ব এতিয়া cos 27 cos স্কয়াৰ হৈ গ'ল কাৰণ স্কয়াৰটো আছিল sin স্কয়াৰ কেন হ'ব গৈ 27 এটো হ'ব কিমান sin স্কয়াৰ হৈ গ'ল 73 এটো কেন cos স্কয়াৰ হৈ গ'ল 73 cos স্কয়াৰ sin স্কয়াৰ কি হয় 1 কাৰণ এটো ফৰ্মুলা আছে নহয় cos স্কয়াৰ sin স্কয়াৰ 1 তেনেকৈ sin স্কয়াৰ cos স্কয়াৰ হৈ গ'ল 1 হ'ব কিমান 1 পাই গ'লো ৰিজাল্ট পাই বুজিলো এটো হৈ গ'ল 1 নম্বৰটো এতিয়া আহো মই 2 নম্বৰটো মাজলৈ 2 নম্বৰটো কি দিছে চাব sin 25 cos 65 sin 25 cos 65 প্লাস তাৰপিছত cos 25 sin 65 cos 25 sin 65 ওকে এটো একটা স্টাইলতে 90 মাইনাস কৰি লৈছো কেন হ'ব লাগছে sin 90 মাইনাস কেন হ'ব 90 মাইনাস হ'ব কিমান 65 ইয়াক আকৌ নাভাঙিব ইয়াক নাভাঙিব ইয়াত থৈ দিব ঠিক আছে নেক্সট কি হ'ব আকৌ cos ভাঙিম কেন হ'ব 90 minus 65 sin নাভাঙো হৈ দিব ঠিক আছে sin 90 minus a কি হয় cos a তে cos 65 sin 65 sin 65 কি হ'ব cos square 65 sin square 65 equal to হ'ব কিমান 1 বুজিল তে এটো হ'ব আমাৰ আনসাৰ বুজি পালো কথাটো তে এনেকৈ আমি কৰি গৈ থাকিলে ধুনিয়াকৈ আনসাৰটো পাইতে গৈ থাকিম হ'ব তে এতিয়া আমি আহি যাও ধুনিয়াকৈ সাইন অফ কোৱেশ্চনটোলে সাইন অফ কোৱেশ্চন কি হয় গোটেইকেইটা এমসিকিউ আহে এমসিকিউ হিচাপে আহিব কিন্তু যোৱাবাৰ কি কৰিছিলে যোৱাবাৰ 24 চনৰ 24 চনৰ নগাঁও ডিস্ট্ৰিক্টত কি কৰিছিলে যে এই 2 নম্বৰ কোৱেশ্চনটো আমাক প্ৰুফ কৰিব দিছিলে এমসিকিউ হয় বা সেটো প্ৰুফ কৰিব দিছে সো আমি কি কৰিম এতিয়া গোটেইকেইটা আমি কি কৰোঁবা আমি কৰি দেখাম ঠিক আছে ওকে তে 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো কি দিছে চাব 4 নম্বৰটো ওকে 4 নম্বৰটো কৈছে কি যে 1 plus 4 নম্বৰটো কৈছে কি যে 9 sec square a minus 9 tan square a sec square a minus 9 tan square a okay 9 sec square a minus 9 tan square a এটা কি কৰিম জানানে মই ঠিক কৰিম দুইটাৰ পৰা কি 9 টো মই কমন লৈ লম 9 কমন লৈ কি হ'ব কৈ sec square a minus tan square a okay 9 this option is sec square a minus tan square মানে কিমান আমি যে এই মাজৰ এই ফৰ্মুলাটো যে 1 plus tan square equal to sec square পৰা বনাইছিলো যে আমি কেইটামান ফৰ্মুলা কি আছিল tan square টো যে মই হিফাইলৈ গুছি যাওঁগা তে হ'ব কি sec square a minus tan square a কেন আহিব আনসাৰটো হ'ব কিমান 1 বুজিলো তেতিয়া হ'ব কিমান চাকচোন 9 1 যা কিমান 9 তে আনসাৰটো হ'ব কিমান আমাৰ 9 বুজি পালো কথাটো তে অপচন নাম্বাৰ আমাৰ কি আহিব তেনে হলে অপচন নাম্বাৰ আহিবগৈ আপোনাৰ বি নম্বৰ অপচন আৰু এটো কিন্তু বহুত বাৰ সোধে मैं बहुत बार एमसीक्यू जो आहे আৰু প্ৰায় দিয়ে এটো চাই থাকব পাৰি ঠিক আছে ওকে নেক্সট 2 নম্বৰ কোৱেশ্চনটো মই অকমান লাহেকে গৈ দিম মই 3 আৰু 4 টো কৰি লম একটা কোৰ মেথছ একিনটা হৈ যাব 2 নম্বৰটো কাৰণে গোটেই বোৰ্ডখন লাগিব মানে ঠিক আছে সো মই 3 টো আৰু 4 টো কৰাই লম ওকে 3 টো কৰি দিছো কি দিছে চাব যে sec a plus tan a sec a plus tan a মই ব্ৰেকেট দিলো
কি হ'বগৈ 1 minus sin a 1 minus sin a এটা চাব sec a plus tan a এটা চাব এটা কথা কি জানেনে ত্ৰিকোণমিতি এই ম্যাথছ খিনি কৰোতে খালি এটা কথা মনত ৰাখিব যতে নাথাকক যিয়ে নাথাকক আমি সবকে sin আৰু cos লৈ কনভাৰ্ট কৰিম ঠিক আছে ওকে তে sec টো চাকচোন sec মানে কি হয় 1 by cos a plus sin a by কি হৈ যায়গৈ cos a 1 minus sin a ঠিক আছে এতিয়া মই যদি এলসিয়াম লওঁ কি হ'বগৈ cos a 1 plus কি হ'বগৈ sin a ইয়াত হ'ব 1 minus sin a ওকে এতিয়া যদি মই মাল্টিপ্লাই কৰোঁ চাওকচোন 1 plus sin a 1 minus sin a cos a 1 minus sin square a cos a 1 minus sin square মানে কি হয় cos square কাৰণ মই এইটো যদি বনাইছিল তাত ফৰ্মুলা লিখি দিছিলো নহয় কি আছিল যদি মই sin টো হিফালে গুছি যাওঁ কি হয় cos square হয় এখন কি হ'বগৈ cos square বাই হেলকেন cos a কাটিলে কেন হ'বগৈ cos a বুজিলো এটো হ'ব আনসাৰটো আনসাৰ কেন হ'বগৈ এতিয়া আনসাৰটো হৈ গ'ল আপোনাৰ অপচন নম্বৰ ডি cos a হ'ব ওকে নেক্সট আহি গ'ল মই sin নম্বৰ কোৱেশ্চন দিলে sin নম্বৰটো মানে একিন জায়গাতে হৈ যাব এটা গোটেই ৱৰ্ডখন মুছি পেলাই মই 2 নম্বৰটো পাই দিম ঠিক আছে দুখন দীঘল হৈ যায় সেইকাৰণে এটা কি দিছে চাব 1 plus tan square a plus cos square a দিয়া হৈ আছে এটা কি কৰিম চাব মই 1 plus tan square মানে কি হয় sec square a 1 plus cos square a মানে হৈছে কিমান cosec square a ওকে sec square a মানে কি হয় 1 by cos square a cosec মানে কি হ'বগৈ 1 by sin square a ঠিক আছে এই তলৰ সাইনটো কলে যাব ওপৰলে যাব ওপৰ তলটো কলে আহিব তললে আহিব তে হ'ব কিমান এটো sin square a by কিমান হ'ব cos square a ওকে এটা কি হ'ব আমি ব্ৰেকেটটা দি কি লিখিম গৈ এতিয়া মই sin a by কি লিখিম cos a এই দুইটাতে যেটাতে স্কয়াৰ আছে মই কি লিখি লগ উপৰ স্কয়াৰ লিখিম ওকে তে হ'ব কিমান tan a স্কয়াৰ আছে কেনে হ'ব tan square a ওকে তে এটো হবে আমাৰ আনসাৰটো ঠিক আছে তে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ হ'ব ডি tan square a ওকে এতিয়া আমি আহি যাম sin নম্বৰ দুইটো মাজলে ওকে ঠিক আছে sin নম্বৰ দুইটো মানে আসলে কি টান বুলি কৈছে দীঘল বুলি কৈছে তথাপি চাবচোন বস্তুটো ইজি হয় জাস্ট ফৰ্মুলা বিলাক বেলেগ ইয়াত কোনো কথা নাই ফৰ্মুলা ইউজ কৰিব লাগে আৰু অংকখিনি কৰি থাকিব লাগে একদম সিম্পল ধুনিয়াকে কৰি থাকিব হ'ব ওকে আহি গলো 2 নম্বৰ কোৱেশ্চনটো মাজলে দিছে কিমান চাব 4 2 1 plus tan theta 1 plus tan theta plus sec theta 1 minus sin theta ঠিক আছে ও সরি তলটো কোৱেশ্চন হে লিখি দিলো তলৰ কোৱেশ্চনটো হে লিখি দিছে 1 plus tan theta plus sec theta 1 plus cos theta minus কি হ'ব cosec theta ঠিক আছে এটা দিয়া হৈ আছে তে সব মই কি কৈছিলো এটা কথা যেতিয়া দেখাকক যি নাথাকক আমি কি কৰিব লাগিব আমি sin আৰু cos লৈ কনভাৰ্ট কৰিব লাগিব প্ৰথম কথাটো তাতো কি কৰিম গৈ মই 1 plus tan theta মানে কি হয় sin theta by cos theta মই কি কৰিব sin theta by কি লিখিলো cos theta plus 1 by কি হ'ব cos theta এর কি হ'ব 1 plus কি হ'ব cos theta by sin theta minus 1 by sin theta ঠিক আছে এটা চাব কি হ'ব কি লিখিলো মই cos theta ঠিক আছে এর হ'ব কিমান cos theta হল প্লাস কি হ'ব sin theta হল প্লাস 1 ওকে নেক্সট কি হ'ব এতিয়া sin theta আহিব কি হ'ব sin theta প্লাস কি হ'ব cos theta minus 1 ওকে এই কথাটো কেনেকুৱা দুইটা বস্তুটো সেম হৈ আছে জাস্ট কি হৈ আছে উল্টা হৈ আছে হয়নে sin theta আৰু cos theta পিছত একো নাই আমি ধুনিয়াকে যেহেতুকে যোগে কৰ্ম বিনিময় বিধি মানি চলে সো মই তাক চেঞ্জ কৰি লিখো কি হ'ব দেখাবচোন sin theta plus cos theta plus 1 ওসব ব্র্যাকেটে পড়ে লিখে দিলাম এর কি হবে sin theta plus cos theta minus 1 কি হবে cos theta sin theta ঠিক আছে এটা সব কি হবে
a to a হৈ আছে plus b a minus b সব a plus b a minus b কি হৈ গৈ a square minus b square হয় মানে কি হ'ব গৈ এতিয়া sin theta plus cos theta square minus 1 square তো কি হ'ব গৈ cos theta sin theta ঠিক আছে a plus b যেটো হোল স্কয়ার ফর্মুলা আছে কি আছিল a square plus twice b plus b square ওকে এটা সেটো কৰিম চাকচোন a square plus b square plus 2a b minus 1 তো কি থাকিব গৈ cos theta sin theta ওকে এটা সব sin square theta আৰু cos square theta মানে কিমান হ'ব গৈ 1 হ'ব 1 লিখিলো প্লাস এটা মানে কি হ'ব গৈ 2 sin theta cos theta minus 1 লিখিলো ওকে কি হ'ব গৈ cos theta sin theta লিখিলো হল 1 আৰু 1 কেনসেল হৈ গল থাকিলে কি 2 sin theta cos theta sin theta কি কিমান হ'ব গৈ চাচোন cos কাটিলো sin কাটিলো হ'ব কিমান 2 आंसर क्या होगा 2 তে অপশন নাম্বার কি হবে অপশন নাম্বারটো হ'ব কিমান না সি নম্বৰ অপশনটো ওকে তে এইকিটা আছিল আমাৰ 6 নম্বৰ কোৱেশ্চন কিটা আনসাৰ কিটা তে এতিয়া আমি আহি যাও খিনি কোৱেশ্চন খিনি মাজলে আমি আগবাঢ়িছো 5 নম্বৰ খিনি এপিসোড ভিডিওত কৈ দিম যেটো 10টা অংক আছে আৰু ইয়াত আছে আপোনাৰ 6 নম্বৰত 5টা অংক সে 5টা কৰিলে বেছি সময় নালাগে আৰু বাকি 10টা অংক আৰু উদাহৰণ কিটা সতি মই নেক্সট ভিডিওত আপলোড কৰিম ঠিক আছে 6 নম্বৰ একটো চাব 6 নম্বৰ একটো কি দিছে দিছে কি যে 10 to the power 4 theta 10 to the power 4 theta এগুলা হ'ব কিমান 10 square theta ওকে তে এটো যদি আমি কৰিব লগা হ'ব মই কি কৰিম আছে দুইটাৰ পৰা কি হ'ব 10 square টো কমন ল'ব পাৰি হয়নে মই 10 square কি কৰিব লগা মই কমন লৈ লিলো কি থাকিব তেতিয়া থাকিব কিমান 10 square theta plus কি হ'ব 1 বুজিলো এতিয়া চাচোন 10 square theta মানে কি হয় হয় কিমান sec square theta minus 1 কোপাই আছে এই ফর্মুলাটো পাই আছে যদি মই কি কম গৈ এয়া 1 টক যদি মই হেফেলে গুছি যাও কি হ'ব গৈ 10 square equal to sec square minus 1 হ'ব হয়নে এটো বুজিলো 1 plus 10 square মানে কি হয় sec square theta ঠিক আছে তে হ'ব কিমান এতিয়া সাথে মাল্টিপ্লাই কৰিলে sec to the power 4 theta minus কি হ'ব গৈ sec square theta হ'ব কিমান এতিয়া রাইট হ্যান্ড সাইড ওলাই গল এর মানে লেফট হ্যান্ড সাইডটো নিলিখিলো লিখা হয় ভাল হল হয় না ওকে ঠিক আছে ওকে এটো आंसर আছে ঠিক আছে না ওকে এটা সাকচন এই মই 2 নম্বৰ অংকটো অকন দীঘল কোমা লাহেকে কই দিও ফো কিটা শেষ কৰি লও এই সাইটোৱে হক আপোনাৰ কি বুলি কয় পাঁচটো তিনিটো শেষ কৰি লও তিনিটো কৰি দিও ওকে আব তিনিটো কৰি দিও কি হৈ গল গৈ লেফট হ্যান্ড সাইড ৰুট ওভাৰডাল দিলো হয় না কি আছে সব sec theta minus 1 sec theta minus 1 sec theta plus 1 okay এতিয়া কি হ'ব গৈ যেতিয়া আপোনাৰ এটা কথা মনত ৰাখিব যেতিয়া ৰুট ওভাৰ থাকে তেতিয়া আমি কি কৰিব লাগিব ইয়াক কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগে মানে ধৰক প্লাস থাকিলে মাইনাস দি কৰিব লাগিব মাইনাস থাকিলে প্লাস দি কৰিব লাগিব ঠিক আমি ক্লাস 9 তে ৰেশনালাইজেশন শিকিছিলো পৰিমেয় কৰা হৰ পৰিমেয়কৰণ কৰা শিকিছিলো সেম বস্তু ঠিক আছে ওকে কি হ'ব এতিয়া sec theta plus 1 কি হ'ব sec theta minus 1 sec theta minus 1 sec theta minus 1 ওকে ঠিক আছে এটা সমাধান কি হ'ব ৰুট ওভাৰডাল দিলো তলত হ'ব কিমান sec square theta minus 1 হ'ব কি হ'ব এতিয়া sec square theta minus 1 ওকে ওপৰত কি হ'ব sec theta minus 1 square ঠিক আছে তে এতিয়া sec square theta minus 1 মানে কি হয় tan square theta হয় মই কি কইলো গৈ tan square theta এর কি হ'ব sec theta minus 1 square এই যেটা মই যদি স্কয়ার রুট যদি লৈ লব লগা হয় তে কি হ'ব তেতিয়া এটো কি হ'ব আধা আহিব ইয়াৰ আধা ওলাই আহিব মানে কি হ'ব এতিয়া sec theta by কি হ'ব sec theta by minus 1 হ'ব কিমান tan theta হ'ব ইয়াবে সেপারেট কৰি দিওকচোন sec theta by tan theta minus কি হ'ব 1 by tan theta ওকে সেপারেট কৰি দিলো এতিয়া sec theta মানে কি হয় sec theta মানে হৈ যায় কিমান 1 by cos theta tan theta মানে কি হয় sin theta by cos theta ঠিক আছে
माइनस tan थीटा माने কি হয় 1 by tan थीटा माने কি হয় এইটো কি হয় cos थीटा হয় cos थीटा ঠিক আছে এটো cos আৰু cos কাটা যাব না যাব থাকিব কি 1 by sin थीटा minus কি হবগৈ cos थीटा इक्वल কি হবো এটা 1 by sin थीटा মানে কি cosec थीटा minus কি হবগৈ cos थीटा ওলালে রাইট হ্যান্ড সাইড ওলাই গল রাইট হ্যান্ড সাইড হয়নে সো 1 by sin थीटा মানে কি হয় cosec थीटा দেখে দিলো cosec थीटा minus cos थीटा ওলাই গল ওকে হৈ গল গৈ 3 নম্বৰটো এতিয়া আহি গল গৈ 4 নম্বৰটো 4 নম্বৰটো আহিলো ঠিক আছে এতিয়া 4 নম্বৰ কি দিছে চাব এটো একদম ইজি cos थीटा plus tan थीटा লেফট হ্যান্ড সাইডটো সলভ cos थीटा plus কি হ'ব tan थीटा ওকে এতিয়া এটো কৰিবলৈ হলে একদম সিম্পল চাব cos थीटा মানে কি আছিল cos थीटा by sin थीटा cos थीटा by sin थीटा sin थीटा মানে কি হ'ব sin थीटा by কি হ'ব cos थीटा এই আখতে মিলি গৈছে না বস্তুটো এই যে cos थीटा মানে হৈছে cos थीटा by sin थीटा tan थीटा মানে sin थीटा by cos थीटा হয়নে ওকে এটা এলসিএম লকচোন কি হ'ব sin थीटा cos थीटा cos square थीटा sin square थीटा কেন হ'ব ওপৰটো ওপৰটো হৈছে 1 sin थीटा cos थीटा 1 by sin थीटा dot 1 by cos थीटा কি হ'ব এটা 1 by sin थीटा মানে কি হয় cosec थीटा যে বৰ্ডাৰটা মাৰি দিছো দেই কি হ'ব cosec थीटा এর হ'ব কিমান sec थीटा ওলাই গল রাইট হ্যান্ড সাইড টু ওলাই গল মানে কথাটো এতে হবে আমার আনসার বুঝিলো ওকে লাস্টলে কিবা কভার কৰিছে না বা কিমান এক সেকেন্ড কেন মই চাই লও হা ওকে বঢ়িয়া দুনিয়াকে কভার কৰিছে মই ইনে টেনশন লৈ আছিল ওকে এটা চাব এক তো কইলো তিনি তো কইলো চাৰি তো কইলো এটা আছে মোক কিমান 2 আৰু 5 5 তো কইলো 5 তো কই পেলাই মই ধুনিয়াকে 2 তো কই দিম ওকে এখানে কি কইলো একন জায়গাতে হৈ যাব কিন্তু 5 তো ইমান হেৰি নহয় ডাঙৰ নহয় 5 তো কইলো এই 5 তো 2024 চনত নগাঁও ডিস্ট্ৰিক্টত এমসি গুদে আহিছিল তো চাব ধুনিয়াকে ইমান টান নহয় লেফট হ্যান্ড সাইড কি হবে 1 প্লাস কি হবে sin theta plus 1 minus sin theta okay দেখি গেল মই এলসিএম লৈ ললো কেন হ'ব এতিয়া 1 plus sin theta 1 minus sin theta 1 minus কি হ'ব sin theta plus 1 plus sin theta okay কি হ'ব এতিয়া 1 minus sin square theta ঠিক আছে sin theta সিনা কাটা গল 1 plus 1 কেন হ'ব 2 okay 1 minus sin square মানে কি হয় 1 minus sin square মানে কি হবে সেকশন cos square है ना cos square theta ये 2 কি हो जा 2 কইলা চল 2 into কি হবে 1 by cos square theta ये 1 by cos মানে কি 1 by cos মানে কি এই এইটো দেখিছে না কি হয় sec মানে কি হবে এটা 2 sec square a কিমান হ'ব এটা রাইট হ্যান্ড সাইড বুঝিলো হৈ গল তো কিতাপত কিন্তু কি আছে 2 sec theta বুলি আছে একো নাই আমি উপৰ স্কয়াৰটো দি দেব ধুনিয়াকৈ দেই তো প্ৰিন্টিং মিছ হ'ব পাৰে বহুত কিতাপত শুদ্ধ হৈ আছে কিছুমান কিতাপত ভুল হৈ আছে সো যা আপোনালোকৰ কিতাপত যদি স্কয়াৰটো নাই কিয়া দি দেব ওকে এটো আছিল 5 নম্বৰটো এতিয়া আমি এখন শেষৰটো ভিডিও আমাৰ শেষৰটো ভিডিও হৈ আছে শেষৰটো অংক হয় কি হ'ব 2 নম্বৰটো মাজত আমি যাও তে 2 নম্বৰৰ পিছতে আজি ভিডিওটো শেষ কৰিম তাৰপিছত আমি কি কৰিম অহা ইয়াৰ নেক্সট ভিডিওত আমাৰ 5 নম্বৰ অংক কিন্তু 10টা অংক আছে আৰু উদাহৰণৰ 4টা অংক আছে টোটাল 14টা অংক কৰি পেলাই নেক্সট ভিডিওটো আপলোড কৰি ত্ৰিকোণমিতি ধুনিয়াকৈ শেষ কৰি দিম ওকে ঠিক আছে এটো মুছি দিও ওকে ত্ৰিকোণমিতি খালি প্ৰেক্টিস সমস্যা প্ৰেক্টিস কৰি হক এনেকুৱা লাগিছে যে নেকি বস্তু কোন টান ইমান কোড ফৰ্মুলা কেনেকৈ মুখস্থ হ'ব এনেকুৱা হৈছে হয়নে এনেকুৱা কথা নহয় যে আপুনি মুখস্থ কৰিব নোৱাৰিব কৰি থাকক হৈ থাকিবছ নিজে নিজে হৈ যাব গম নোপোৱাকে দেখিব আপোনাৰ মুখস্থ হৈ গ'ল হয়নে ওকে তে কি হ'ব এটা কি দিছে 6 নম্বৰ 2 টো সব নম্বৰ 2 কি দিছে লেফট হ্যান্ড সাইড cos theta by 1 minus tan theta plus
sin থিটা কি হ'বগৈ 1 minus cos থিটা তে cos থিটা মানে কি হ'বগৈ cos থিটা ৰাখিলো 1 minus কি হ'বগৈ sin থিটা by cos থিটা প্লাস ইয়াত কি হ'বগৈ sin থিটা ৰাখিলো 1 minus কি হ'বগৈ cos থিটা by sin থিটা ৰাখিলো ঠিক আছে এটা চাব কি কৰিম মই তলত এলসিএম লম কি হ'ব তলত এলসিএম ললে cos থিটা minus sin থিটা ইয়াত হ'ব কিমান cos থিটা ওপৰত হ'ব কিমান cos থিটা প্লাস কি হ'বগৈ sin থিটা minus হ'ব কিমান cos থিটা ডিভাইডেড বাই কিমান হ'বগৈ sin থিটা ওকে cos থিটা কি হ'ব ওপৰলৈ গুচি যাব হয়নে কি হ'বগৈ এটো cos স্কয়ার থিটা cos থিটা minus কি হ'বগৈ sin থিটা ওকে প্লাস ইয়াত কি হ'বগৈ sin স্কয়ার থিটা minus কি হ'বগৈ cos থিটা বুজিলো এই সেকশন কথাটো এই দুইটাৰ বাৰু একে হৈ আছে হয়নে বাট পজিশনটো উল্টা হৈ আছে ঠিক আছে মই কি মাইনাস চিন দি পেলাই মই এক চেঞ্জ কৰিলাম কি হ'ব এটা চাবা cos স্কয়ার থিটা minus sin থিটা মাইনাস দি দিলো কি হৈ যাব লগে ই চেঞ্জ হৈ যাব cos থিটা minus sin থিটা কি হ'ব এতিয়া sin স্কয়ার থিটা বুজিলো এটা এলসিএম কি হ'বগৈ দুইটা এলসিএম তো সমানে হৈ গ'ল এলসিএম কি হ'ব এতিয়া cos থিটা minus sin থিটা ওপৰ কি হ'বগৈ cos স্কয়ার থিটা minus sin স্কয়ার থিটা হৈ গ'ল এটা দেখুন ওপৰ কি হৈ আছে a স্কয়ার minus b স্কয়ার হৈ আছে মই কি লিখিম এতিয়া cos থিটা minus sin থিটা cos থিটা plus sin থিটা তলত হ'ব কিমান cos থিটা minus sin থিটা এটা চাবচোন এই দুইটা বস্তু কি হৈ আছে একে হৈ আছে না একে যেতিয়া হৈ আছে মই কি কৰিব এতিয়া এটা এটো আৰু এটো কাটি দিলো থাকিলে কি এখানে লিখিছো থাকিলে কি cos থিটা plus sin থিটা ওকে মোক কি ল'ব দিছিল sin থিটা plus cos থিটা একো নাই পজিশন চেঞ্জ কৰি দিলে হৈ গ'ল গৈ cos থিটা ইকুয়াল কি হ'ব রাইট হ্যান্ড সাইড ওকে তে এটোই আছিল আমাৰ কি হৈ গ'ল 6 নম্বৰ 2 টো আনসাৰটো ঠিক আছে তে আপোনালোকৰ সুবিধা হোৱাকৈ আমি গোটেইখিনি ম্যাথছ বুজাই দিবলৈ আমি চেষ্টা কৰিলো ওকে পৰৱৰ্তী ভিডিঅ'টো আমি কি কৰিম অনুশীলনী যে 5 নম্বৰ কোৱেশ্চন কিটা আছে আৰু উদাহৰণৰ যেটা কোৱেশ্চন আছে সেইকেইটা কৈ ভিডিঅ'টো শেষ কৰিম ঠিক আছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা ধুনীয়াকৈ কৰি গৈ থাকা কথাটো কি ধুনীয়াকৈ কৰি গৈ থাকিলে হ'ল জীৱনত যিমানে তিক্ততা নাহক যিমানে ধৰক অশান্তি নাহক নিজকে কেনেকৈ চেঞ্জ কৰিব পৰা নিজে ভাবিবা যে মই তুমি কি কৰি ভাল পোৱা বোলে অশান্তি লাগিছে এই পৰিবেশটো মোৰ ভাল লাগা নাই গা তুমি কি পঢ়লে পৰিবেশ হলে ভাল পোৱা সেই পৰিবেশটোৰ ওপৰত তুমি নিজে ক্ৰিয়েট কৰিবা দেখিবা ধুনীয়াকৈ সুন্দৰ হৈ গৈ আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ